জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল কল্পনা পাটোৱাৰীৰ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, বিহাৰৰ নাইটিংগেল কল্পনা পাটোৱাৰীলৈ বিহাৰ কলা সন্মান 2025ৰে সন্মানিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বিহাৰৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে গৌৰৱৰ বিষয় যে সমগ্ৰ দেশৰ লোক পৰম্পৰাক এক নতুন কণ্ঠ প্ৰদান কৰা এইগৰাকী প্ৰখ্যাত লোকগায়কক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে। 24 ছেপ্টেম্বৰত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই শিল্পীসকলৰ কষ্ট আৰু শিল্পৰ প্ৰতি নিষ্ঠাৰ উদযাপন। কল্পনা পাটোৱাৰীৰ কণ্ঠই ভোজপুৰী আৰু লোকসংগীতক এক নতুন পৰিচয় দিলে। তেওঁৰ অৱদানে আমাৰ লোক ঐতিহ্য ৰক্ষা কৰিলে আৰু নতুন জনসমৰ্থন পালে। বিহাৰ আৰু দেশ উভয়ৰে সংস্কৃতিত তেওঁৰ স্থান অতি বিশেষ। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল নহয়নে? আমাৰ চেনেলৰ তৰফৰ পৰাও কল্পনা পাটোৱাৰীলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। তেওঁ কৰ্মক্ষেত্ৰত আৰু আগবাঢ়ি যাওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।